ৰাজনীতিত পুনৰ গুৰুত্ব বঢ়োৱাৰ কৌশল বদৰুদ্দিন আজমলৰ। স্ব-নিৰ্বাসন ভংগ কৰি আজমল পুনৰ উভতিব ৰাজনীতিলৈ। আজমলৰ এইবাৰৰ লক্ষ্য অসমৰ ৰাজ্যসভাৰ নিৰ্বাচন। লোকসভা নিৰ্বাচনৰ পিছত এক প্ৰকাৰ স্ব-নিৰ্বাসনত আছিল AIDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। ধুবুৰী সমষ্টিত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ হাতত অভিলেখ সংখ্যক ভোটত পৰাস্ত হোৱাৰ পিছত দেখা দেখেই নাছিল বদৰুদ্দিন আজমলৰ। কোনো এখন ৰাজহুৱা সভা অথবা কোনো এখন দলীয় সভাত অংশগ্ৰহণ কৰা নাছিল AIDFৰ মুৰব্বী আজমলে। কিন্তু বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে গুৰুত্ব বঢ়োৱাৰ কৌশলেৰে বদৰুদ্দিন আজমলৰ পুনৰ এণ্ট্ৰি ঘটিব ৰাজনীতিত। আমি আমাৰ দলৰ মজিয়াত আলোচনা কৰি বিশেষভাৱে লেজিসলেটিভ পাৰ্টিত আলোচনা কৰি আমাৰ লেজিসলেটিভ পাৰ্টি লিডাৰ সন্মানীয় বিধায়ক হাফিজ বশিৰ আহমদ কাছেমি ছাৰ আপোনালোকৰ আছে, আমাৰ তেখেতে লিডাৰ LP লিডাৰ, আৰু মই দলৰ চিফ হুইপ হিচাপে দলৰ মজিয়াত আমি আলোচনা কৰি বিধায়কসকলৰ লগত আমি আমাৰ দলৰ মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ কাৰণে কংগ্ৰেছ দলৰ ওচৰত আমি পত্ৰ লিখিছোঁ, আবেদন আমি ৰাখিছোঁ তেখেতসকলৰ ওচৰত। আগন্তুক 9 এপ্ৰিলত খালী হ'ব অসমৰ ৰাজ্যসভাৰ 3খন আসন। সাংসদ অজিত ভূঞা, ভুৱনেশ্বৰ কলিতা আৰু ৰামেশ্বৰ তেলীৰ কাৰ্যকাল সমাপ্ত হ'ব। এই 3 আসনৰ এখন আসনত জয়ী হৈ এতিয়া দিল্লীলৈ যোৱাৰ মন মৌলানা বদৰুদ্দিন আজমলৰ। 2006 চনৰ পৰা যিমানবাৰ ৰাষ্ট্ৰপতি আহিছে, প্ৰতিবাৰ ৰাষ্ট্ৰপতিত আৰু প্ৰতিবাৰ উপৰাষ্ট্ৰপতিত আমি তেখেতসকলৰ লগত আছিলোঁ। আৰু ইভেন কি মনমোহন সিঙৰ যেতিয়া প্ৰাইম মিনিষ্টাৰ ফাৰ্ষ্ট টাইম UPৰ পৰা আছিল, তেতিয়াও আমাৰ সমৰ্থনটো তেখেতৰ লগত আছিল। তো আমি আমাৰ এতিয়া এটা জেনুইন ডিমাণ্ড যে এই আনৰিপ্ৰেজেণ্টেটেড যিটো কমিউনিটি, ইয়াৰ পৰা যদি এজন মানুহ আমি পঠাব পাৰোঁ, আৰু বিশেষকৈ মৌলানা বদৰুদ্দিন আজমল চাহাব উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ সাংসদ বুলিও বঁটা পাইছে, আপোনালোকে নিশ্চয় জানে, পাৰ্লামেণ্টৰ পৰা তেখেতৰ নামটো আহিছিল। তেখেতক যদি পঠাব পাৰোঁ, সকলো জাতি জনগোষ্ঠীৰ কথা, কোচ ৰাজবংশীৰ কথা, চাহ জনগোষ্ঠীৰ কথা, সকলো জাতি জনগোষ্ঠীৰ যিটো ৰিপ্ৰেজেণ্টেটিভ তেখেতে বদৰুদ্দিন আজমল চাহাবে কৰিছে। এইবাৰ আমি আশা ৰাখিছোঁ যে কংগ্ৰেছে বা অপজিশ্যন যিটো ইউনিটি, অপজিশ্যন ইউনিটিয়ে চিন্তা চৰ্চা কৰি এজন যোগ্য ব্যক্তিক পঠাব লাগে, আৰু এইটোৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চল ভাল ৰিপ্ৰেজেণ্টেটিভ হ'ব, এইটো আমি আশা ৰাখিছোঁ। ৰাজ্যসভাত জয়ী হৈ পুনৰ ৰাজনীতিলৈ উভতাৰ লগতে দিল্লীলৈ যোৱাৰ মন মেলা বদৰুদ্দিন আজমলৰ সন্মুখত সৃষ্টি হৈছে প্ৰত্যাহ্বান। কাৰণ সাৰথীৰ অভাৱ হৈছে AIDFৰ। কংগ্ৰেছসহ বিৰোধী মিত্ৰজোঁটত নাই AIDF। কোনেও মিত্ৰজোঁটত ৰাখিব বিচৰা নাই আজমল নেতৃত্বাধীন AIDFক। তেনেস্থলত সংখ্যাৰ দিশত পিছ পৰি আছে বদৰুদ্দিন আজমল। সেয়ে এতিয়া কংগ্ৰেছক মন নৰম কৰি সমৰ্থন দিবলৈ আহ্বান AIDFৰ। এইবেলি 3খন আসন যিহেতু খালী হ'ব, BJP 2খনতকৈ বেছি আসন নাপায়। এই কথাটো আপোনালোকে জানে। বিজেপিৰ এলাই পাৰ্টিৰ যিমানখিনি সংখ্যা আছে, বিধায়ক তেখেতসকলৰ আছে, তেখেতসকলে 2জনহে পঠাব পাৰিব। তৃতীয় কেণ্ডিডেটৰ কাৰণে তেখেতসকলৰ হাতত পৰ্যাপ্ত পৰিমাণে বিধায়কৰ সংখ্যা নাই। সেইকাৰণে তৃতীয় আসনখন আমি অসমৰ যিসকল বিৰোধী দল আছোঁ, কংগ্ৰেছ, বিশেষভাৱে কংগ্ৰেছ, AIDF বা CPM আছে, এনেকৈ যদি আমি একেলগ হওঁ, আমি এজন ৰাজ্যসভাত উপযুক্ত মানুহ আমি পঠাব পাৰিম। বদৰুদ্দিন আজমলৰ লক্ষ্য যিকোনো প্ৰকাৰে ৰাজ্যসভাৰ এখন আসনত জয়ী হোৱাৰ। সেয়ে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰসংগ উত্থাপন কৰি APCCৰ সভাপতি গৌৰৱ গগৈক আজমলক সমৰ্থন জনাবলৈ সংবাদমেল যোগে আহ্বান AIDF নেতৃত্বৰ। প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া তেখেতে যেতিয়া 2021 আগত আমাৰ দলৰ লগত একেলগে মিলি আমি নিৰ্বাচনত অৱতীৰ্ণ হওঁ, তেতিয়া মৌখিকভাৱে জেণ্টেল প্ৰমিছ কিছু আছিল। তেখেতে কৈছিল, হয় আপোনালোকে বিগত দিনত আমাক সহযোগ কৰিছে, এইবেলি আমি একেলগে নিৰ্বাচন খেলি আমি চৰকাৰ গঠন কৰিম, আৰু অনাগত দিনতো সুবিধাজনক সময়ত ৰাজ্যসভাৰ কাৰণে আপোনালোকৰ কাৰণেও বিবেচনা কৰিম। গতিকে মই গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, আপোনাৰ পিতৃৰ সেই জেণ্টেলমেন প্ৰমিছটোৰ প্ৰতিও লক্ষ্য ৰাখি এতিয়া উপযুক্ত সময় আপুনি যদি অলপ বিবেচনা কৰে, মৌলানা বদৰুদ্দিন আজমল চাহাবৰ দৰে এজন যোগ্য নেতা আমি ৰাজ্যসভালৈ পঠাব পাৰিম। কিন্তু ইয়াৰ কাৰণে প্ৰয়োজন হ'ব আপোনালোকৰ সমৰ্থনৰ। আনকি কংগ্ৰেছৰ অন্তঃকণ্ডলৰ বাবে পূৰ্বে ৰিপুণ বৰা ৰাজ্যসভা নিৰ্বাচনত পৰাস্ত হ'লেও AIDF বিধায়কে কংগ্ৰেছ পাৰ্টীগৰাকীকেই ভোট দিছিল বুলি দাবী AIDFৰ। ৰিপুণ বৰাৰ ক্ষেত্ৰত যিটো ঘটিছিল আপোনালোকে নিশ্চয় মনত আছে যে ভোটৰ 2 দিন আগতে তেখেতসকলে আমাৰ পৰা সমৰ্থনটো প্ৰত্যাহাৰ কৰিলে বা তেখেতসকলে আমাৰ লগত ৰিলেশ্যনটো ডিষ্ট্ৰাক্ট কৰিলে। ডেট মিনছ কংগ্ৰেছৰ ভিতৰত যিটো অন্তৰ্কলহ আছিল, তেখেতৰ ভিতৰত যিটো ইনফাইট আছিল,
ৰিপুণ বৰাই যাতে তাত যাব নোৱাৰে তাৰ কাৰণে তেখেতসকলে আমাৰ লগত সম্পৰ্ক ছেদ কৰিলে তাৰ পিছতেও কিন্তু আমি আমাৰ ভোট দি প্ৰমাণ কৰিলোঁ যে আমি আমাৰ উমৈহতীয়া যিটো আমি ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীক যিটো কথা দি আহিছিলোঁ কংগ্ৰেছৰ যিটো কথা দি আমি ভোট দিলোঁ কিন্তু তেখেতসকলৰ নিজৰ মাজৰ পৰা কিছু ভোট বিক্ৰী হোৱা আপোনালোকে চব জানে গাদ্দাৰ কুলাংগাৰ যিবিলাক কথা ওলাইছিল মানে নাম দিল্লীলৈকে পঠাইব কোনো নিদিলে তাৰপিছত তেখেতসকলৰ দোষৰ কাৰণে ৰিপুণ বৰাক হৰুৱালে আৰু গোটেই ব্লেমটো UDFৰ ওপৰত জাপি দিলে বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক প্ৰকাৰ ৰাজনীতিৰ পাখা খেল খেলিব বিচাৰিছে বৰ্ষীয়ান ৰাজনীতিবিদ মৌলানা বদৰুদ্দিন আজমলে এই ক্ষেত্ৰত আজমল কিমান সফল হয় সেয়া হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট দীপক শইকীয়াৰ সহযোগত ধীৰাজ হাজৰিকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম